হয়, আমাৰ ভাইটিয়ে হয় গাঁৱৰ ওচৰৰে। তেওঁ ইমান এটা সাহস কৰি পেলাই লংকা কাকিৰ পৰা কেদাৰনাথ যাত্ৰা কৰিবলৈ ওলাইছে চাইকেল লৈ। আৰু তেওঁৰ যাত্ৰাৰ উদ্দেশ্য বিশেষকৈ ক'বলৈ হ'লে জুবিনদাৰ ন্যায় বিচাৰিয়ে। আমাৰ জুবিনদাৰ ন্যায়ৰ বাবে তেওঁ আশীৰ্বাদ ল'ম বুলি কেদাৰনাথ মন্দিৰলৈ যাবলৈ ওলাইছে। আৰু সকলোৱে ৰাস্তাত যদি কোনোবাই দেখেও বা মাতষাৰ সহায় কৰিব নোৱাৰিলেও মাতষাৰ দি পেলাই তেওঁক উৎসাহ কৰিব। আৰু নগাঁৱৰ দুজনমান যাব, তেওঁৰ লগতে নগাঁৱৰ দুজনমান যাব, একেলগে যাব। তেওঁৰ নামটো জয়ন্ত বাছা, 1 নং কাকমাৰী গাঁৱৰ। আৰু সেয়াই ভাল লাগিছে সকলোৰে, আমিও সকলোৱে উৎসাহ জনাইছোঁ তেওঁক যে ভালে ভালে ঘূৰি আহকগৈ আৰু আমাৰ কাকিৰ লগতে অসমখনৰ নামটো উজ্বলাই আহক। নমস্কাৰ, মই শ্ৰী জয়ন্ত বাছা। মোৰ ঘৰ লংকা কাকি। মই এইটো লংকাৰ পৰা কেদাৰনাথ যাত্ৰা কৰিম বুলি ভাবিছোঁ চাইকেল লৈ। মই বহুদিনৰ আগতে জুবিন ক্ষেত্ৰলৈ গৈছিলোঁ চাইকেল লৈ মোৰ নিজৰ। আৰু জুবিনদাৰ ন্যায় বেছি মানে মই যাব বিচাৰিছোঁ আৰু নিজৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ। তোমাৰ লগত কেইজন মানুহ আছে? মোৰ লগত 2জন মানুহ আছে বৰ্তমান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।